হেল্ল' এভৰিৱান, ভালে আছেনে আপোনালোক? আমিও ভালে আছোঁ দেই। বছৰৰ অন্তিমটো দিন অম্বুবাচী, যিহেতু মা কামাখ্যাপীঠ আমাৰ সৌভাগ্য, আমি মাৰ চৰণত আছোঁ। তো সিদিনাখন মই আহিছিলোঁ বাহঁতৰ লগত, কিন্তু মানুহজন নাছিল, আধৰুৱা ফিল কৰিছিলোঁ। আজি দুয়ো ওলাইছোঁ মাৰ মন্দিৰলৈ বুলি। দুপৰীয়া খাই বৈ ওলাই আহিছোঁ। 3টা বজাত আহি ঘৰৰ পৰা ওলাই আহি 3:30 মানত পালোহি। বান্দৰ মামাই ফল খাই আছে, নিশ্চয় কোনোবা ভক্তই দিলে তেওঁক। তো তেওঁ খুব ধুনীয়াকৈ বহি খাই আছে, তাকে অকণমান কেমেৰাটোতে কেপচাৰ কৰি ৰাখিলোঁ। তো আমি দুয়ো চেণ্ডেল খুলি এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ মাৰ চৰণলৈ বুলি যাত্ৰাটো। দেখিছেনে মানুহৰ কিমান ভিৰ, আৰু চাগে ভিতৰত কিমান আছেতো ক'ব নোৱাৰোঁ। আমি আহি থাকোঁতে ৰাস্তাৰে আহি আছে, যোৱাসকল গৈ আছে, যোনসকলে দৰ্শন কৰি ল'লে তেওঁলোক গৈ আছে। কিন্তু আমি অকণ সোনকালে আহিছোঁ, যিহেতু ৰুণজুণৰ ভৰিটোৰ অকণমান বিষ এটা চলি আছে, আঁঠুটোৰ। দুইজন ওলাই আহিলোঁ আজি। গৰম ন? গৰম। সিদিনা ৰাতি আহিছিলোঁ, আজি দিনতে আহিছোঁ, কিন্তু দিনত অলপ গৰম হয়। তথাপিও আস্তে আস্তে যাম, মাৰ তাতে বহিম, আজি মাক একদম দৰ্শন জিৰণি কৰিব লৈ আহিছোঁ। তো সেইকাৰণে ইমান জল্দি নাই, ধুনীয়া কৰি দৰ্শন কৰিম, আস্তে আস্তে উঠিম। মোটামুটি আমি 10% আহিছোঁ। আহিছোঁ। যাম আৰু আস্তে আস্তে। লাহে লাহে গৈ থাকিম আৰু আজি। আমি 7টা বজাত পালেও কোনো কথা নাই। এতিয়া আপোনাৰ বাজিছে 3:30 বাজে। আমি গৈ মাৰ থাকিম তাতে আৰু। 7টা বজাত পালেও কথা নাই, কাৰণ আমি ওলোৱাতে আমি এনেও দেৰি কৰিম। ঠিক আছে, আকৌ আগত গৈ থাকিম ন? য'তে সুবিধা পাইছোঁ তাতে অকণমান বহি দিছোঁ, কাৰণ ৰুণজুণে নোৱাৰে। মই কেইদিনমান ঘৰত খোজকাঢ়িছিলোঁ, ৰাতিপুৱা মৰ্ণিং ৱাক কৰিছিলোঁ দেউতাৰ লগত। তো সেইকাৰণে মোৰ ইমান এটা অনুভৱ হোৱা নাই, কিন্তু ৰুণজুণে বহুত দিন খোজো কঢ়া নাই, লগতে তেওঁৰ ভৰিৰ আঁঠুটোৰ অকণ বিষ হৈ থকাৰ কাৰণে অকণমান বহি বহি আমি ওপৰলৈ উঠিম বুলিয়ে দুয়োজন সোনকালে আহিছোঁ। তো এয়া দেখিছেনে, আকৌ জেগাত আমি বহি ল'লোৱে, কথা শেষ নহ'লে বহি দিলোঁৱেই। দেখিছেনে, কিন্তু ভালো লাগিছে। বহিছোঁ যদিও মানে কি আঁঠুটোৰ বিষৰ কাৰণেহে তেওঁৰ বহিছোঁ, আৰু গৰম এটাও আছেতো। আৰু হৈছে কি, মাজে মাজে প্ৰশাসনে কি কৰিছে, মাজে মাজে চবকে ব্ৰিগেড বান্ধি, মানে ৰছীৰে আৰু, তো তেনেকৈ বান্ধি পেলাই মানুহখিনিক ৰখাই দিছে। কাৰণ ইয়াৰ পৰা যদি মানুহ বহুত গৈ থাকে, তাত আপোনাৰ দৰ্শন কৰিবলৈ জেগা নাইকিয়া হৈ যাব পাৰে। তো যিটো মই ভিৰ দেখিছোঁ, এয়া দেখিছেনে, দৰ্শন কৰি অহা বা দৰ্শন কৰিবলৈ গৈ থাকোঁতে মানুহবোৰে অকণমান ৰেষ্ট লৈ লৈ গৈছে। গৰমো পৰিছে নহয় জানো? সকলোৰ ফালৰ পৰা সুবিধাখিনি পাইছোঁ বাৰু, চৰকাৰৰ ফালৰ পৰা নহ'লেও যিসকলে ইয়াত শুশ্ৰূষা কৰিবৰ কাৰণে তেওঁলোকে কেম্প বান্ধি লৈছে, তেওঁলোকৰ পৰা ভাল সুবিধাই পাই আছোঁ। এতিয়ালৈকে বহুত কেইজনে যোনেই যেনেকৈ পাৰিছে, পানীৰ পৰা ক'ল্ড ড্ৰিংকছ, মানে সৰু সৰু ফ্ৰুটিয়েই হওক বা তেনেকুৱা ধৰণৰ চকলেটৰ পৰাই হওক, কোনোবাই মুড়ি দিছে, শুকান বুটৰ যিটো ভাজি দিয়ে সেইটো দিছে, সেনেকৈ বিভিন্ন ধৰণে দি আছে। তো এয়া চাওকচোন, আহি আহি আমি বহুতখিনি পালোঁ, যদিও আৰু বহুত আছে যাবলৈ। তো চাওকচোন কিমান মানুহ, বাপৰে বাপ। তথাপিও আমি হতাশ হোৱা নাই, ধুনীয়াকৈ গৈ আছোঁ, আৰু ভালো লাগিছে। বিভিন্ন জাগাৰ, ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ লগতে ভাৰতৰ বাহিৰৰ পৰাও কোনো লোক অহা বুলি শুনিছোঁ, বা মই বাতৰিত দেখা পাইছোঁ। প্ৰেক্টিকেলি মই লগ পোৱা নাই। এয়া বাবাজীবোৰ দেখা পাইছেনে, কেনেকুৱা ধৰণৰ বাৰু নাজানো, তথাপিও দেখা পাইছোঁ। শুনা পাই আছিলোঁ অম্বুবাচীত মাৰ কামাখ্যা শক্তিপীঠলৈ বহুত দূৰৰ পৰা বাবাজী আহে, বহুত ধৰণৰ আহে বোলে। সিদিনাখন আমি আহিছিলোঁ যদি ইমান দেখা পোৱা নাইকিয়া। এয়া মই ছেকেণ্ডবাৰ আহিছোঁ, তাকে মই কৈছোঁ দেই। ৰুণজুণেও মানে বেচেৰা ভাগৰুৱা হৈ গৈছে। মোৰ অকণমান মনে মনে ভয়টোও লাগি আছে, কাৰণ ৰুণজুণৰ প্ৰেছাৰ হাইও হয়, ফ্লাকচুৱেট হৈ থাকে। যদিও এবাৰ তেওঁৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিলে, তো সেইটো কাৰণে মোৰ অকণমান ভয়ো লাগে। সাৱধানৰ মৰণ নাই বুলি কয় ন? মই সেইকাৰণে মানে তেওঁ যদি বিচাৰিছে যে মই অকণমান ৰেষ্ট লওঁ, মই তেওঁক আপত্তি দৰ্শোৱা নাই, কাৰণ তেওঁ ভালে থকাটো মোক লাগে নহয় জানো? তো যি হওক, দুইজনে লাহে লাহে আহি আছোঁ। আমাৰ কোনো মানে ধৰক সোনকালে ততাতৈয়া কৰিবৰ কাৰণে আমাৰ কোনো প্ৰয়োজন নাই। দুইজনে খুব ধুনীয়াকৈ খাই বৈ আহিছোঁ। আৰু এয়া চাওকচোন কিমান মানুহ। আমি ওপৰত গৈ পেলাই যে একদম ডাঙৰ ইউটাৰ্ণটো, সেইখিনি জেগাত ইমান ভিৰ, অহা মানুহৰো ভিৰ, যোৱা মানুহৰো ভিৰ। তেতিয়াহ'লে চাওকচোন ভক্তৰ কিমান ভক্তি মাৰ প্ৰতি থাকিব লাগিব, য'ত এনেকুৱা ভিৰ হয় নহয় জানো?
সঁচাকৈ কৈছোঁ, এইকেইদিন বোলে বহুত ভিৰ হৈ আছে শুনিবলৈ পালোঁ। এইখিনি জেগাতে শুনিব পালোঁ। ইয়াতো কোনোবাই কিবা কিবি খোৱা দি আছে। মই ইয়াত কিন্তু একাপ চাহ খাই ল'লোঁ। চাহ পালোঁ কাৰণে ইয়াত দেখিছেনে ৰখাই দিলে, যাব দিয়া নাইকিয়া, কাৰণ ওপৰত ভিৰ এটা আছেতো সেইকাৰণে ৰখাই দিলে। তাৰ পৰা আহি মাৰ ওচৰে পাইছোঁহি। এইখিনি জেগাত আকৌ ৰখাই দিলে। এইখিনি জেগাত যে আমি ভালেমান সময় ৰৈছোঁ, বতাহ পাবলৈ নাই, দুইটা মাজত আছিলোঁ। মোৰ ভয় লাগিল, যদি বেছি গৰমৰ মানুহৰ গাৰ গৰম এটাও থাকে নহয় জানো, সেইটোত যদি ৰুণজুণৰ বেছি গৰমত গা বেয়া লাগি যদি আমি যাব লাগে, তেতিয়াহ'লে আমাৰ মাৰ দৰ্শন পোৱাটো বহুত কঠিন হৈ যাব। সেয়ে মই টানি আনি বাহিৰলৈ অকণমান লৈ আহিলোঁ। তো আহি তাতে অকণমান কিন্তু বতাহ পালোঁ। এতিয়া ব্ৰিগেডটো খুলি দিলে, তো আমি এখোজকৈ আহিছোঁ। খোজৰ গতি গম পাইছেনে, একদম ধিমি ধিমি গতিতহে সকলো যে গৈ আছে, কাৰণ ইমান মানে বেছি ভিৰ লাগি গৈছে। তো আগলৈ ভিৰটো কমক বুলি পেলাই হয়তো, কাৰণ মাৰ সন্মুখ পাইছোঁ, তো ইমান ভিৰত যদি মাৰ আমি দৰ্শন কৰিবলৈ যাওঁ, ঠেলা হেঁচাত বহুত বেছি ক্ষতি হ'ব পাৰে মানুহৰ, নহয় জানো? কাৰণ আমি মানুহ বেছি হ'লে মানুহৰে ক্ষতি হ'ব, বেলেগ একো নাই। তো এনেকৈ কৰি আহিলোঁ। আহি সেই একেঠাই পাণ্ডু ৰাস্তাটোৰ ফাললৈ আমাক আকৌ মানে কনভাৰ্ট কৰাই দিলে। এতিয়া আমি আহি আছোঁ পাণ্ডু ৰাস্তাৰে। আহি সেই চিৰিটো পাম আৰু বেছি দেৰি নাইকিয়া। এই জেগাখিনি চাবলৈ সঁচাকৈ ভাল লাগিছে। অকণমান শান্তিও আছে বাৰু, হ'লেও ৰাস্তাটো খোজকাঢ়িবলৈ অকণমান কঠিন হৈছে, কাৰণ পিচ ৰাস্তা হ'লেও অকণ ওখোৰা মোখোৰা এটা আছে। আহি আছোঁ, ভক্তসকলো আহি আছে। কিমান ভক্ত দেখিছেনে? ইয়াত যে যিসকল কৰ্মকৰ্তাই মানে এনেকৈ আহি আছে, তেওঁলোকৰ দায়িত্ব পালন কৰি আছে, তেওঁলোকেও বহুত কষ্ট কৰি থাকিব লগা হৈছে, কাৰণ বহিবলৈ জেগা আছে যদিও ইমানখিনি মানুহক হেণ্ডেল কৰাটো সহজ কথা নহয়। তাতকৈ ডাঙৰ কথা কি জানেনে? সিদিনা যে আমি আহিছিলোঁ চিৰিটো, সেই চিৰিটোৰে আমাক আহিব নিদিলে। এইটো কিবা বাগান এখনৰ ৰাস্তা বোলে, ময়ো ঠিক নামটো পাহৰি গ'লোঁ বাৰু। সেইফালে দেখিছেনে পাণ্ডুৰ পৰা অহা ৰাস্তাটো যে, সেই ৰাস্তাটোৰ পৰা আহি এইটো যে ইমান ডাঙৰ, ইমান দূৰ আহিলোঁ, সেই জেগাখিনিলৈকে ইমান কষ্ট অনুভৱ কৰা নাছিলোঁ বা ভাগৰ অনুভৱ কৰা নাছিলোঁ। এই আপটো উঠোঁতে ইমান ভাগৰ ফিল হৈছে। অকল আমি বুলি নহয়, চাওকচোন, ডেকা ল'ৰাবোৰে কঁকালত হাত দিব লগা হৈ গৈছে, মানে উঠিবলৈ শক্তি নাইকিয়া নিচিনা হৈ গৈছে সকলোৰে। ইমান দূৰ আহি আমি ইমান মানে কষ্ট অনুভৱ কোনেও ভক্তই কৰা নাছিলে। এই জেগাখিনি যিখিনি কৰিছে, আচলতে এইখিনি সকলো মাৰ কৃপা, মাৰে মানে অনুমতিত হয়তো হৈছে, কাৰণ মায়ে ক'ব লাগিব তেতিয়াহে এইখিনি হ'ব ন। আহি চাওকচোন, ইমান দেৰি হ'ল। এই পুলিচৰ যিবোৰ সৰু সৰু কেম্প বহাই দিছে, এইখিনি স্বাস্থ্যসেৱাৰ হ'ব নেকি, কাৰণ ইয়াত ব্লিচিং ষ্টক কৰি পেলাই ফেনাইলৰ পৰা আৰম্ভ কৰি ব্লিচিঙলৈকে থৈছে। তাতে আমি অলপ জিৰণি ল'লোঁ, কাৰণ ইমান ডাঙৰ ভিৰ দেখিছেনে, ইফাল সিফাল চবফালে ভিৰ আছিল। তো ৰুণজুণ নোৱাৰা হৈ গ'ল। হৈ যোৱাত নোৱাৰা মানে কি, বহুত বেছি গৰম এটা উঠিলে তেওঁৰ, সেইটো কাৰণে সেইখিনিতে অকণ বহি আহিলোঁ আমি। মানে মানুহখিনি সেৰেঙা হওঁতে বহি আহিলোঁ। এয়া দেখিছেনে ইমান ভিৰ, না আমি উভতিব পাৰোঁ এতিয়া, না আমি আগবাঢ়িব পাৰোঁ, মানে ইমান ভিৰ হৈছে। চাওক, এয়া আমাৰ পিছফালৰ মানে মানুহখিনিৰ দেখুৱাইছোঁ কিমান মানুহ আছে, আৰু আগলৈ দেখিছেনে কিমান মানুহ আছে। এইফালৰ পৰা আহি আমি সুৰুঙা ৰাস্তা এটাৰে আহিলোঁ, সেই ভিৰটো নাপাম বুলি, কিন্তু আহি দুইটা মানে কি হৈছে, মানে পদুম পাহিটো যিটো চেপৰ, সেই চেপটোত আমি আহি পেলাই আকৌ লগ হ'লোঁহি দুইটা ৰাস্তাৰে মানুহখিনি। এতিয়া ধৰিব পাৰিছেনে কিমান মানুহৰ ভিৰ। এই ভিৰটোত কি কৰিছোঁ, মই ৰুণজুণক আকৌ মানুহখিনিৰ মাজৰ পৰা ছাইডত আহিব দিছোঁ। দুইজনে টানি টুনি কিবাকৈ ছাইডত, মানে কি হৈ যায়, কাষত যেতিয়া ৰখা যায়, এটা ছাইডৰ পৰা অকণমান ঠাণ্ডা এটা অনুভৱ হয়, মানুহৰ গাৰ গৰমৰ পৰা মানে অকণমান কিবা এটা ৰিলিফ পোৱা যায়। এয়া দেখিছেনে তলত এই চিৰিটোৰে যদি কোনোবা এজন পৰিব লাগে, কেনেকুৱা ডাঙৰ ঘটনা হৈ যাব ন। মানে ব্যৱস্থা লৈছে যদিও ভাল ব্যৱস্থা এটা লোৱা নাই বুলি সকলো ভক্তই কিন্তু এইবাৰ মানে যিসকল পৰিচালনা কৰিছে তেওঁলোকক অকণমান হ'লেও গৰিহণা দিছে, কাৰণ ইমান গৰমত ইমান চেপন ৰাস্তা দি মানুহক মানে দৰ্শন কৰিবলৈ ৰাস্তাটো উলিয়াই দিয়াটো বহুত বেয়া হৈছে। কাৰণ দিব লাগিছিল খোলা ৰাস্তা দি সোমাবলৈ, কিন্তু ওলাই যাবলৈ সেই সুৰুঙা ৰাস্তাকেইটাৰে দিয়া হ'লে হয়তো ইমান ভিৰ নহ'ল হয়, যিটো ভিৰ মানে হৈছে। বাৰু যি কি নহওক, আহি মাক দৰ্শন পালোঁ। এয়া চাওকচোন, ইয়াতো সিমানেই ভিৰ।
হয়তো তেওঁলোকৰো ভুল নাই, হয়তো দৰ্শনাৰ্থীৰো ভুল নাইকিয়া। বাৰু যে কি নহওক, এই 2025 বৰ্ষৰ অন্তিম অম্বুবাচী মেলাৰ মাৰ দৰ্শনটো কৰিলোঁ স্বামী স্ত্ৰী দুয়োজনে গৈ। মায়ে আমাৰ দুয়োজনৰ লগতে আমাৰ ভিডিঅ'ৰ মাধ্যমেৰে বা ইয়ালৈ অহা সকলো ভক্তৰে মনৰ কামনাবোৰ পূৰ্ণ কৰক, অপায় অমংগল বাধা বিঘিনিবোৰ সকলোৰে দূৰ কৰি লৈ যাওক। আৰু যিসকল ভক্ত আহিব পৰা নাই, মোৰ এই ভিডিঅ'ৰ মাধ্যমেৰে মাৰ দৰ্শন কৰি লওক। মা সকলোতে বিৰাজমান, যিহেতু আমাৰ অসমৰ মায়ে আমাক বৰদান স্বৰূপে আমাক দিছে। আচলতে আমি বহুত সৌভাগ্যৰ মূৰত মাক শ্ৰীচৰণত স্থান পাইছোঁ। সেয়ে আমাৰ সকলো ভক্তৰ কাৰণে সঁচাকৈ গৌৰৱৰ কথা, বা আমাৰ মানে কি ক'ম আৰু, ভাষাই নাইকিয়া হৈ গৈছে মোৰ ক'বৰ কাৰণে। সেই সময়টোত যদিও ইমান কষ্ট কৰি গৈছিলোঁ, সেই সময়টোত মাৰ ওচৰত থাকি কিছু দেৰি থাকিম বুলি কৈছিলোঁ, কিন্তু কোনো এটা জেগা খালী নাইকিয়া, কোনো জেগা খালী নাই। এই দেখিছেনে আপোনালোকে, যিটো মানে খোজৰ স্পীড দেখা পাইছে, সেই স্পীডতে গোটেই জাৰ্ণিটো থাকি গ'ল আমাৰ সেই আপটো উঠাৰ পৰাই। তো এনেকৈ কিছু দেৰি থাকিলোঁ, বেছিও নহয়, 15-20 মিনিটহে আমি থাকিব পাৰিলোঁ। তো এনেকৈ থাকিয়ে মাক দৰ্শন কৰিলোঁ। যিখিনি মায়ে যি ধৰণে বিচাৰিছিল সেই ধৰণেই ভক্তই দৰ্শন পাব। তাৰ ওপৰত কোনো ভক্তৰ মানে ইমানখিনি কেপাচিটি নাই যে মই মোৰ মতে কৰিম। সকলো মাৰ কৃপাতে। এয়া চাওকচোন কিমান ভক্ত, ইমান ভাল লাগিলে সঁচাকৈ। এই 2025 বৰ্ষত মাৰ এনেকৈ অম্বুবাচীত মই মাৰ দৰ্শন কৰিবলৈ দুদিনকৈ যাব পাৰিম বুলি মোৰ সপোনৰো অগোচৰ আছিল। মায়ে আমাৰ দুজনৰ লগতে সকলোৰে মংগল কৰক, অপায় অমংগল বাধা বিঘিনিবোৰ দূৰ কৰক। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে আকৌ এবাৰ